এইটো ডিজাইনত কোনো দিনো কোনো কৰি দিব না, আপুনি চাই যাওক এফালে হওক কালাৰটো মাৰা। এইটো চাওক এনেকুৱা কালাৰ মাৰি দিছো, এইটো আপুনি কৈছে কালাৰ নিজে কালাৰ মাৰি দিছো। এইটো আমি ভীম দি পেলাই ফিটিং কৰি সম্পূৰ্ণ কালাৰ চালাৰ মাৰিছো। এইটো কালাৰ মাৰি আছে চাওক, আপুনি কালাৰটো দেখুৱাই দিয়ক। মেচিন দি পেলাই কালাৰ কৰি দিছো। মানে আপোনালোকে কি ৰেডিমেড ৱাল বনালে এনেকুৱা কি কালাৰো কৰি দিয়ে নেকি? আমি চব কালাৰ কৰি দিওঁ, চব কৰি দিব। আনিছিলেতো 1 নম্বৰ ইটা, কিন্তু আপুনি যে এতিয়া ইটাৰ যে ৱাল নামাৰি পেলাই আপুনি যে এই ধৰণে ৰেডিমেড ৱাল মাৰি দিলে বাইদেউ। হিচাপ কৰি চালো মানে ৰেডিমেড ৱাল মাৰিলে কিমান খৰচ হ'ব, আৰু ইটাত মানে 1000 ইটাত 9000 টকা পৰে। এতিয়া সেই 9000 টকা পৰিলে মই হিচাপ কৰি চালো আমাৰতো বহুত টকাই। এটা কথা নহয় বাইদেউ, আপোনালোকৰ ইয়াত বাৰু 9000 টকা ইটা বহুত সস্তাই, আমাৰ ফালে আকৌ 12000 13000 টকা ইটাৰ দাম। তাৰপিছত এতিয়া এটা কথা নহয়, ৰেডিমেড ৱালতো বহুত বদনাম আছে। সেইটো আমি নিজে মানে মই নিজে আমি হেৰি দিছো, এইটো এটা ভীম দিছো। মই আপোনাৰ ভীমটো আপুনি যিকেইটা কথা কৈছিলে, মই ভীমৰ এই বস্তুকেইটা চাব বিচাৰিছো। আপুনি মোক ভীমৰ কেইটাৰ লগত দেখুৱাই দিয়কচোন, আহক। বলো এইটো ভীমটো মানে আমি নিজে হেৰি দিছো, নিজে মেটেৰিয়েলছ খিনি দিছো, দি পেলাই তাত মানে 4ডাল ৰড বান্ধি ধুনীয়াকে আমি দেখাই দিছো মিস্ত্ৰীক। দেখুৱাই দিয়াৰ পিছত এইটো ভীমটো সম্পূৰ্ণ আমাৰ তত্বাৱধানত হৈছে, সেইটো কাৰণে কামটো মজবুত হৈছে। এইটো কাৰণে আপুনি চিন্তাই নকৰিব বাউণ্ডেৰী ৱাল খহি পৰিব বুলি কোনো হেৰি নকৰিব। এইটো কেতিয়াও ভীমটো দিয়াৰ পিছত এইটো এটা বহুত মজবুত কাম। এইটো আমি নিজে চকুৰে চাইছো, নিজে কৰিছো, সেইটো কাৰণে আমি নিজে কৰিছো। যিটো যে বদনাম আছে, ৰেডিমেড ৱালৰ বদনাম এটা থাকে যে ৰেডিমেড ৱাল ধৰক মানে তেওঁলোকে যিসকলে তৈয়াৰ কৰে তেওঁলোকেতো কয় 20 বছৰ 30 বছৰ, কিন্তু 10 বছৰ 20 বছৰ বাদেই দিয়ক, এবছৰৰ পাছতে মানে ৰেডিমেড ৱাল পৰি যায়। আপোনালোকৰ সেইটো ভয় নাই? মানে এইটো কেতিয়াও ভয় নাই, কাৰণ এইটো ৱাল আমি নিজে থাকি তত্বাৱধান কৰি ভীমটো দিছো। তাৰপৰা ভীমটো দিয়াৰ পিছত খুটা বহাইছে তেওঁলোকে, তাত এটা মেটেৰিয়েলছ দি বহাই ধুনীয়াকে পুচ ফিটিং কৰি ইয়াত লগাইছে বাউণ্ডেৰী। এইটো কেতিয়াও হেৰি পৰিব নোৱাৰে। মানে এতিয়া আপোনাৰ এই পোষ্টটো একদম দুফুট পুতি তাত আকৌ মেটেৰিয়েলছ দি পেলাই ভৰাই দিয়া হৈছে। মানে গোটেইটো আপোনাৰ ঢালাই দিছে? ঢালাই দিছো। ঢালাই দিয়াৰ পিছত এইটো ভীম বনাইছো। ভীম বনোৱাৰ পিছতহে ৰেডিমেড ৱাল আমি লৈছো, লগাইছো। ঠিক আছে, একদম ধন্যবাদ থাকিল। নমস্কাৰ সকলোকে, অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আৰু আজি মই আহি উপস্থিত হলো গহপুৰ বৰঙাবাৰী। হয়, আৰু ইয়াত আজি মই আহি আপোনালোকক এটা বস্তু বিশেষকৈ দেখাব বিচাৰিছো কি ৰেডিমেড ৱালৰ যিহেতু এটা খুব বদনাম আছে, যে ৰেডিমেড ৱাল তেওঁলোকে যিহেতু যিসকলে নিৰ্মাণ কৰে তেওঁলোকে কৈ থাকে যে 20 বছৰ 30 বছৰ যায় বুলি, বা গ্যাৰান্টি বহুতে দিয়ে। কিন্তু আমি প্ৰায় দেখিবলৈ পাইছো এবছৰ বা 2 বছৰ পাছত ৰেডিমেড ৱাল বিলাক পৰি যায়। কিন্তু এই বাইদেৱে আজি কৈছে যে ৰেডিমেড ৱাল 20 বছৰ 30 বছৰ নহয় 100 বছৰলৈকে যাব বুলি কৈছে। কিন্তু তাৰ এটা টেকনিক আছে, কিন্তু আমাৰ মানুহবিলাকে সেই বস্তুটো নাজানে কাৰণে ৰেডিমেড ৱাল বিলাক পৰি যায় বা এটা বদনাম আছে। আৰু সেই কথাখিনিয়ে বাইদেউ আমাক যিহেতু বুজাই দিছে, ইয়াত আপোনালোকে লক্ষ্য কৰিব যে এই যে ভীমটো যে যিটো যে দিছে, ইয়াত এটা ভীম দিয়া হৈছে, ইয়াৰ ভিতৰত ৰড সোমাই আছে। 4ডাল ৰড দিছে ন? 4ডাল ৰড আছে, 10 mm তেওঁলোকে ৰড দিছে। ৰড দিয়াৰ পাছত এই ভীমটো গোটেইটো মজবুত কৰি দিছে। মজবুত কৰাৰ পাছত এই পোষ্ট দিছে কি 2 ফুট ভৰাই দিছে। 2 ফুট ভৰাই ওপৰলে কেই ফুট আছে? 5 ফুট। এইটো 5 ফুট আছে, হয়। ওপৰলে হাইট 5 2 ফুট আৰু গোটেইটো ঢালাই দিছো। এই ধৰণে মানে ৰেডিমেড ৱাল বিলাক তৈয়াৰ কৰিব লাগিব, তেতিয়া আপোনাৰ এই মানে এবছৰ 1.5 বছৰ ৱাল কেতিয়াও খহি নাযায়। আৰু বহুত ব্যক্তিক দেখিছো যিসকলে নিৰ্মাণ কৰে তেওঁলোকে অলপ বদমাচি কৰে, ধাম-ধুম মানে তেওঁলোকে যিহেতু স্কোৱাৰ ফুট হিচাপত লয়, তাতে কামটো সোনকালে পাল মাৰি থৈ মানে পলাই যায় বা গুচি যায়। কিন্তু বাইদেউহঁতে সেইটো কৰিব দিয়া নাই। বাইদেৱে কৈছে নহয় বোলে, এইটো এনেকে কৰ সেনেকে কৰ, মানে ৰখি আছো, নিজে ৰখি পেলাই কোৱাইছো। মানে টেং বেং একো কৰিব নোৱাৰে। তলৰ পিনটো আমি সম্পূৰ্ণ খৰচ বহিছো। ধৰক এইটো চিমেণ্ট, বালি, শিল আৰু হেৰি ৰড, এইটো গোটেইটো আমি খৰচ কৰিছো। তেওঁলোকে নহয়, পোচ আৰু ৱাল কেইটা সিহঁতে কাম কৰি দিয়াটো সেইটো কাৰণে আমাৰ এইটো মজবুত হৈছে। এইটো আমি নিজে থাকি কৰিছো যেতিয়া মজবুত হৈছে। এইটো আমি গেৰাণ্টি দিব পাৰো 100 বছৰ থাকিবই লাগিব, হ'বই লাগিব। 100 বছৰ মানুহে জীয়াই নাথাকে, তথাপিতো আমি ৱালটো থাকিব লাগিব, মানে ল'ৰা ছোৱালী দিনলৈকে থাকিব লাগিব। খুব এটা সুন্দৰ একদম বাইদেউ, ধন্যবাদ থাকিল। আৰু এতিয়া দেখিছো মানে এইফালে আহকচোন অকমান, এইফালে মানে তেওঁলোকে কি কৈছে ৰেডিমেড ৱালত তেওঁলোকে ৰং মাৰি দিছে। এই ৰং মৰাটো কিন্তু এটা খুব সুন্দৰ। বহুতে ৰেডিমেড ৱাল নিৰ্মাণ কৰে কিন্তু তেওঁলোকে জাহা তাহা লগাই থৈ যায়। আৰু ইয়াত আপোনালোকে চাওক, তেওঁলোকে ৰং কৰি পেলাই মেচিনত সুন্দৰকে তেওঁলোকে ৰং কৰি পেলাই কি সুন্দৰ কৰি দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। বহুত বেছি ভাল লাগিছে। মানে ৰেডিমেড ৱাল হলে এনেকুৱা ধৰণৰ হ'ব লাগে।
আৰু এতিয়া যিজন মিস্ত্ৰীয়ে বা যিজন ব্যক্তিয়ে এই ৰেডিমেড ৱালখন যে নিৰ্মাণ কৰিছে তেওঁৰ পৰা আচল কথাকেইটা আমি গম পাওঁ আহক আপুনি যে কৈ আছে যে ৰেডিমেড ৱাল যে বহুত ভাল বুলি আপুনি নিৰ্মাণ কৰাটো কেনেকৈ আপুনি ইমান ডাঠি ক'ব পাৰিছে ডাঠ মানে চাওক ইয়াত আপোনাৰ সকলো বস্তু এয়া চাওক ভীম দিছো ভীম দি পেলাই 4টাকৈ ৰড আছে এফালে এফালে তাৰপিছত আপোনাৰ চুৰি আছে দি পেলাই ধুনীয়াকে বনাইছো আৰু বিশেষ কথা হৈছে কোনটো জানে আজি আহিছো গুৱাপুৰত কাম কৰিবলৈ এসপ্তাহ ধৰি কাম কৰি আছো আদায় কৰিব পৰা নাই কিন্তু আজিলৈকে ৰেডিমেড ৱাল বহুতে দেখিছে কিন্তু এইটো ডিজাইনত কোনো দিনো কোনো কৰি দিব না আপুনি চাই যাওক এফালে হওক কালাৰটো মাৰ এইটো চাওক এনেকুৱা কালাৰ মাৰি দিছো এটো আপুনি কৈছে কালাৰ নিজে কালাৰ মাৰি দিছো এটো আমি ভীম দি পেলাই ফিটিং কৰি সম্পূৰ্ণ কালাৰ চালা মাৰিছে এটো কালাৰ মাৰি আছে চাওক আপুনি কালাৰটো দেখুৱাই দিয়ক মেচিন দি পেলাই কালাৰ কৰি দিছো মানে আপোনালোকে কি ৰেডিমেড ৱাল বনালে এনেকুৱা কি কালাৰো কৰি দিয়ে নেকি আমি সব কালাৰ কৰি দিম সব কৰি দিব খুব সুন্দৰকে তেওঁলোকে দেখিছো এতিয়া তেওঁলোকে কালাৰ কৰি দিছে আমি সাধাৰণতে ৰেডিমেড ৱাল বিলাক দেখিলে মানে অকল তেওঁলোকে জাহা তাহা বনাই পেলাই পাল মাৰি থৈ গুচি যায় কিন্তু তেওঁলোকে কোৱা কথাটো অকমান বেলেগ যেহেতু তেওঁলোকে কৈছে ইয়াৰ ফাউণ্ডেশ্যন দিছে ৰড দিছে আৰু এফালে ৰং মাৰি দিয়ে আৰু কিন্তু আজিলৈকে কোনো কোম্পানী বা কোনো মানুহে আজিলৈকে ক'ব নোৱাৰিব যে ৰং কৰি দিছে বুলি মই ৰেডিমেড বাউণ্ডাৰী ৱাল মাৰি ধুনীয়াকে ৰং চং কৰি দি থম আৰু স্ক্ৰিনৰ নম্বৰ থাকিব যিকোনো সময়ত ফোন মাৰিলে আমাক পাব আমি ৰং চং কৰি কালাৰ কৰি থৈ আহিম এটা কালাৰ কৰি আছে মানুহে হয় মানে আপোনালোকে যিমান বিলাক এতিয়া ৰেডিমেড ৱাল বনাইছে সব আপোনাৰ ৰং কৰি দিয়ে ৰং কৰি দিও আমি সব ধুনীয়াকে ৰং কৰি দিয়ে যি ৰং লাগে যি ৰং ৰঙা নীলা বগা হালধীয়া কুলা যি লাগে 4টা কালাৰ হ'ব ৰঙৰ যোনটো পছন্দ কৰে মাৰি দিব আমি সেইটো মাৰি দিব আমি স্কয়াৰ ফুটত কাম কৰো হয় য'তেই অসমত যিকোনো ঠাইত ফোন মাৰে আমি কাম কৰি দিম য'ত মাতিলো আপোনালোকে যাব গৈ পেলাই আপোনালোকে নিৰ্মাণ কৰি দিব আৰু এইবিলাক কি এনেকে বনাইছে নেকি এইবিলাক আপোনাৰ এইটো ফেন্সিং লগাম এইটো সাইড ফেন্সিং লগাম এইটো সাইড কি ফেন্সিং লগাম ফেন্সিং লগাম আচ্ছা ফেন্সিং লগাম এইটো 300 ফুট এইটো ফেন্সিং যে লগাম চাওক ভীম দি লৈছো এইটো ৰডটো দেখক চাইডালকৈ ৰড দি চুৰি বান্ধি ভীম ঢালিছো 1 ফুটকে ঢালি পেলাই এফালে মানে পানী হয় যেন সেইটো কাৰণে তেওঁ মানে ওখ কৰি ঢালাই কৰি ফেন্সিং লগাই দিব এইটো চাওক 4 ফুটি ফেন্সিং হ'ব তাৰ পিছত এফালে ধুনীয়াকে ফিটিং কৰি দিম হয় আৰু এটো পুৰা ধুমুস মাৰি লৈছে ন তলত আমি ধুৰমুস মাৰি চেন কেবল দি ধুৰমুস মাৰি পাছত ফিটিং কৰিছো আৰু এটো পোষ্টৰ ভিতৰত কিমান সোমাই দিছে মাটিৰ তলত আপোনাৰ কম 3 ফুট গৈছে গৈ এটো 3 ফুট গৈছে 2 ফুট তলত আছে 1 ফুট ঢালাই হ'ব 3 ফুট গ'ল 3 ফুট যাব আচ্ছা আৰু গুটেটো আপোনাৰ এনেকুৱা সব গুটেটো আপোনাৰ এনেকা ৰডত যাব ন ৰড আছে যে ৰড আছে এফালে এনেকৈ দিব এনেকৈ দিম একদম গুটেটো দিম 300 ফুট ফেন্সিং মাৰি আছো 300 ফুট মানে সেই হিটু সাইডে ওয়াল দিলে হিটু সাইডে ওয়াল মাৰিলো আৰু এফালে দিয়া ফেন্সিং মাৰি আচ্ছা তাৰমানে আপোনালোকে ফেন্সিংৰ কামো কৰে ফেন্সিং ৰেডিমেড বাউণ্ডাৰী ওয়াল তাৰ পিছত যদি কোনোবাই কয় লেট্ৰিন বাথৰুম বনাব সেইটো পাৰিব সেইটো বনাই দিব পাৰো লেট্ৰিন বাথৰুম আপোনালোকে এনেকৈ ইটা দি বনাব নে এনেকৈ আপোনাৰ ৰেডিমেড বাউণ্ডাৰী দি মাৰিব আৰু যদিহে আপোনালোকে ৰেডিমেড ওয়াল যদি বনাই নহয় এই ধৰণে বনাব লাগিব হয় এতিয়া মই আপোনালোকক আজি ভিডিঅ'টোত যিখিনি দেখুৱালো ৰেডিমেড ওয়াল হলে এনেকুৱা হ'ব লাগিব আৰু এই বাইদেউ গৰাকীয়ে যি ধৰণে তেওঁলোকক একদম মানে গালি দি মানে এটা আঙুলি টুৱাই দেখুৱাইছে যে সেই ধৰণে ৰেডিমেড ওয়াল নিৰ্মাণ কৰিব লাগিব তেতিয়াহে সেই ৰেডিমেড ওয়ালখন লাষ্টিং কৰিব নহলে কিন্তু সেই এবছৰ দুবছৰতে ৰেডিমেড ওয়াল কিন্তু বাগৰি পৰিব তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিছিলো যে ৰেডিমেড ওয়ালৰ বদনাম যিটো আছিলে সেই বদনামটো কি ধৰণে কৰিলে মানে ৰেডিমেড ওয়াল লাষ্টিং কৰিব তাৰ বিষয়ে আজি ভিডিঅ'টোত আপোনালোকক অকণমান পৰিৱেশ এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু মই যিহেতু আজি উপস্থিত হৈছিলো গহপুৰত আৰু গহপুৰৰ পৰা আজি আমি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিছিলো এই ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকো ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম।